নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আজি এক ব্যক্তিক্ৰমী বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি আৰু সেই বিষয়টো হৈছে যে আমি কোনো সেলিব্ৰিটিৰ কাষলৈ অহা নাই কিন্তু আহিছো এডল যুঁজাৰুৰ কাষলৈ অত্যন্ত প্ৰহৰী হিচাপে থকা আমাৰ কাৰণে নীৰৱে কাম কৰি থকা এডল ব্যক্তিৰ কাষলৈ আৰু মই প্ৰথমতে পৰিচয় কৰাই দিছো আমাৰ কাষত উপস্থিত আছে সন্মানীয় শিৱসাগৰ জিলাৰ ডিস্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যনৰ অফিচাৰ আমাৰ ডক্টৰ বিকাশ ৰঞ্জন কুমাৰ স্যাৰ আপোনাক স্বাগতম জনাইছো আমাৰ চেনেললৈ আৰু মোৰ লগত উপস্থিত আছে দেখিছে আপোনালোকে মই সকলোকে নিজৰ নিজৰ পৰিচয়টো দিবৰ কাৰণে অনুৰোধ জনাইছো নমস্কাৰ মই ডক্টৰ ডেইজি কামেল বৰুৱা মই শিৱসাগৰ চাইল্ড হেল্পলাইন ইউনিটৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ বাইদেউ আপোনাৰ ক'ব নমস্কাৰ মই ৰূপা গগৈ মই এগৰাকী সুৰক্ষা বিষয়া হিচাপে জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত হিচাপে আছোঁ নমস্কাৰ মই প্ৰাৰ্থনা বৰুৱা ডিস্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটত মই ছ'চিয়েল ৱৰ্কাৰ হিচাপে আছোঁ নমস্কাৰ মই কবিতা বৰুৱা এছিষ্টেণ্ট কাম ডিঅ জেজেবি থেংক ইউ নমস্কাৰ মই শ্বেলা বেংগল এছিষ্টেণ্ট কাম ডিঅ ডিচিপি নমস্কাৰ মোৰ নাম ৰিজু বৰগোহাঁই মই চাইল্ড প্ৰটেকশ্যন ইউনিটৰ যি চাইল্ড হেল্পলাইন আছে তাত মই কেছ ৱৰ্কাৰ হিচাপে কৰ্মৰত নমস্কাৰ মই নিমতিমণি বৰা আৰু মই শিৱসাগৰ চিএইচএলত বৰ্তমান কাউন্সিলৰ হিচাপে কৰ্মৰত নমস্কাৰ মই নৱনাৰায়ণ দাস মই চাইল্ড হেল্পলাইন ইউনিটৰ ছুপাৰভাইজাৰ হিচাপে কৰ্মৰত নমস্কাৰ মোৰ নাম সুমন বসা মই চিএইচএলৰ কেছ ৱৰ্কাৰ নমস্কাৰ মোৰ নাম জেছিকা বৰগোহাঁই আৰু মই চাইল্ড হেল্পলাইন ইউনিটৰ ছুপাৰভাইজাৰ হিচাপে কৰ্মৰত নমস্কাৰ মই জয়কুমাৰ কুমাৰ মই চাইল্ড হেল্পলাইন ইউনিটত কেছ ৱৰ্কাৰ হিচাপে কৰ্মৰত কৰিছোঁ আৰু ভিডিঅ'টো কৰি আছে মোৰ এজন মৰমৰ ছাত্ৰ উৎপল শইকীয়া আৰু উৎপলো ইয়াতে কৰ্মৰত আচ্ছা আমি আজি কথা পাতিম যিবিলাক কথা হয়তো এতিয়ালৈকে মই কাকো পতা দেখা নাই কিন্তু আমি আজি পাতিম সেই বিষয়টো এনেকুৱা হৈছে যে বৰ্তমান সময়ত আমি যদি অসমত এটা কথা লক্ষ্য কৰোঁ সেয়া হৈছে যে আমাৰ আৰ্থিক অনাটনতকৈ কিন্তু নৈতিকতাৰ অনাটন হৈছে আৰু সেই নৈতিকতাৰ অনাটন হ'বলৈ যাওঁতে আমি দেখিছোঁ যে বহু সময়ত শিশুবিলাক নিৰ্যাতন হ'বলগীয়া হৈছে আৰু শিশুসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ছাৰ এই বিষয়ে আমি আজি কথা পাতিবলৈ আপোনালোকৰ কাষলৈ আহিলোঁ কাৰণ বহুত পিতৃ মাতৃয়ে নাজানে যে নিজৰ সন্তানটি যদি বিপদত পৰে বা আমাৰ সমাজৰ বা আমাৰ গাঁওখনৰ যদি শিশুটি সমাজত যদি কিবা এটা সমস্যাত পৰে তেতিয়াহ'লে আমি তেওঁক কেনেকৈ উদ্ধাৰ কৰিম গতিকে মই প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে আপোনালোকে যিবিলাক কাম কৰি আছে সেই কামবিলাকৰ এটা থুলমূল আভাস দিয়কচোন বৰ্তমান আমি সমাজৰ যিবিলাক শিশু যাক যত্নৰ প্ৰতিপালনৰ প্ৰয়োজন আছে আৰু তাৰ লগতে যিবিলাক শিশু আইনৰ লগত সংঘাত কৰি বিপথে পৰিচালিত হৈছে এই দুই কেটেগৰী বা দুই শ্ৰেণীৰ শিশুৰ সুৰক্ষাৰ কাৰণে আমি নিয়োজিত হৈ আছোঁ আৰু ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনস্থ এটা আঁচনি আছে মিছন বাৎসল্য এই আঁচনিখনক আগতে ICPS সংহত শিশু সুৰক্ষা আঁচনি হিচাপে জনা গৈছিলে আৰু 2022 চনৰ পৰা ইয়াৰ নতুনকৈ নামাকৰণ কৰা হৈছে কিছু সালসলনি কৰি মিছন বাৎসল্য হিচাপে আৰু মিছন বাৎসল্যৰ অধীনতে সেই দুই প্ৰকাৰৰ শিশুৰ যেনেকৈ আগতে সুৰক্ষিত কৰি ৰখাৰ কাৰণে প্ৰয়াস কৰা হৈছিল চেষ্টা কৰা হৈছিল তেনেকৈ কাম চলি আছে মাথো নামটো সলনি হৈছে আৰু কিছুমান আনুষংগিক সালসলনি হৈছে আৰু আগতে আমাৰ এটা গুৰুত্বপূৰ্ণ অংশ যিহেতু ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট থাকে তাৰ লগতে দুটা ষ্টেটুটৰী বডি থাকে এক হৈছে কৈশোৰ ন্যায়মণ্ডলী বা জুভেনাইল জাষ্টিচ বৰ্ড আমাৰ আইনৰ লগত সংঘাত কৰা শিশুসকলৰ যিবিলাক বিচাৰ প্ৰক্ৰিয়া হয় তেওঁলোকক কেনেকৈ সংশোধনী কৰিব পাৰি শুধৰণি কৰিব পাৰি সেই সম্পৰ্কে এখন বৰ্ডৰ অধীনত বিচাৰবিলাক চলে কাম কাজবিলাক চলে আৰু এখন গুৰুত্বপূৰ্ণ ষ্টেটুটৰী বডি আছে সেয়া হৈছে শিশু কল্যাণ সমিতি নতুবা চাইল্ড ৱেলফেয়াৰ কমিটি য'ত যিবিলাক যত্নৰ প্ৰতিপালনৰ প্ৰয়োজন হয় প্ৰধানতঃ আমাৰ ৰাস্তাত অনাই বনাই গৈ ফুৰা ষ্ট্ৰীট চিলড্ৰেনসকল আছে শিশু শ্ৰমিকসকল আছে শিশু সৰবৰাহৰ বলি হোৱা শিশুসকল বাল্য বিবাহৰ ভুক্তভোগী শিশুসকল যিবিলাক শিশুৰ শাৰীৰিক আৰু যৌন অতিশাৰ্য বা যৌন এনেকুৱাধৰণৰ উৎপীড়ন হৈছে যাক আমি ছেক্সুৱেল এবিউজ হোৱা শিশু বুলি কওঁ পক্সো কেছ বৰ্তমান পক্সো বুলি জনা যায় আইনখন প্ৰটেকশ্যন অফ চিলড্ৰেন ছেক্সুৱেল অফেন্সেছ এক্ট 2012 আৰু কিছুমান শিশুৰ মাক দেউতাক বা নিজেও কিছু এনেকুৱা মাৰাত্মক ব্যাধি বা ৰোগৰ কাৰণে ৰোগাক্ৰান্ত হৈ আছে তেনেকুৱা শিশুবিলাকো সুৰক্ষিত কৰা হয় আৰু প্ৰাকৃতিক দুৰ্যোগত যিবিলাক ক্ষতিগ্ৰস্ত হোৱা শিশু আছে এই সকলোবিলাক শিশুক এনেদৰে যত্নৰ প্ৰতিপালনৰ প্ৰয়োজন হোৱা শিশুবিলাকৰ সামগ্ৰিক যি যত্নৰ প্ৰতিপালনৰ বিষয়টো চোৱা চিতা কৰে আমাৰ শিশু কল্যাণ সমিতি দুটা বডি আছে
আৰু এই দুইখন বডিয়ে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট বা জিলা শিশু সুৰক্ষা যিটো কাৰ্যালয় সেই শিশু সুৰক্ষা কাৰ্যালয়ৰ অধীনস্থ আৰু এই আমাৰ আটাইবিলাক কাম প্ৰধানতঃ আমাৰ অসমত মহিলা আৰু শিশু বিকাশ যি বিভাগ আছে সেই বিভাগৰ দ্বাৰা পৰিচালিত হয় আৰু আমাৰ জিলাখনত জিলা আয়ুক্ত জিলা শিশু কল্যাণ সমিতি বুলি এখন থাকে ডিষ্ট্ৰিক্ট চাইল্ড ৱেলফেয়াৰ এণ্ড প্ৰটেকশ্যন কমিটি বুলি এখন কমিটি থাকে তাত ত্ৰিমাসিকভাৱে পৰ্যালোচনা কৰা হয় জিলা আয়ুক্তৰ দ্বাৰা আৰু তাৰ লগতে আমাৰ যিবিলাক ষ্টেক হোল্ডাৰ আছে ধৰি লওক শ্ৰম বিভাগ স্বাস্থ্য বিভাগ শিক্ষা বিভাগ ক্ৰীড়া বা যুৱ কল্যাণ বিভাগটো আৰু স্কিল ডেভেলপমেণ্ট তেনেদৰে আটাইবিলাক পুলিচ প্ৰশাসন আৰু আমাৰ জুডিচিয়াৰী এই সকলোবিলাকৰ সময় মিলি এটাই মানে কনভাৰ্জেঞ্চ বুলি যাক কয় কনভাৰ্জেঞ্চ মুডতে চাইল্ড প্ৰটেকশ্যন মেকানিজম চলি থাকে মেইন কথাখিনি এইখিনিয়ে আমাৰ মেইন উদ্দেশ্যটো হৈছে কোনো শিশু যাতে ভুক্তভোগী হৈ থাকিব নালাগে কোনো শিশু যাতে দুৰ্দশাগ্ৰস্ত হৈ থাকিব নালাগে আৰু কোনো শিশু যাতে এনেকুৱা ভুক্তভোগী হৈ যাতে বাদ পৰি যাব নালাগে সেইটোৱে হৈছে মিছন বাৎসল্যৰ মূল উদ্দেশ্য আচ্ছা মই এটা কথা সুধো এই যে আপোনালোকক কোনোবাই যোগাযোগ কৰি ইনফৰমেশ্যন দিয়ালে আপোনালোকে বাদ চায় নে আপোনালোকে নিজে গৈ ছ'চাইটিত এনেকুৱা শিশু আছে নেকি সেইটো ৰেস্কিউ কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰে আমি একচুৱেলি প্ৰধানতঃ আমাৰ বিভিন্ন ধৰণৰ যিবিলাক বিভাগবিলাক আছে ষ্টেক হোল্ডাৰ বুলি ক'লোঁ ষ্টেক হোল্ডাৰবিলাকৰ লগত যোগাযোগত থাকোঁ যেতিয়া আমি খবৰ পাওঁ বা আমি নিজে আমাৰ ফিল্ডৰ ষ্টাফসকল আছে যেতিয়া দেখা পায় যে কোনোবা এটা শিশুৱে মানে চাইল্ড লেবাৰ কাম কৰি আছে বা কোনোবা এটা শিশু বাল্য বিবাহ এখন হ'ব গৈ আছে বা সৰবৰাহৰ বলি হৈছে বা যৌন অত্যাচাৰ্য উৎপীড়নৰ বলি হৈছে তেতিয়াহ'লে আমি নিজাববীয়াকৈ ষ্টেপ লওঁ আমি হওক বা চাইল্ড ৱেলফেয়াৰ কমিটি হওক তেনেদৰে বা বাকী বিভাগবিলাকে নিজে ব্যৱস্থা লয় আৰু যদিহে এতিয়া আমি আমাৰ মাজত আমাৰ সমাজলৈ এটা মেছেজ এতিয়া আমি কৰিবলগীয়া আছে যে 1098 যিটো আমাৰ টোল ফ্ৰী নাম্বাৰ যেনেকৈ মহিলাসকলৰ কাৰণে 181 আছে 1098ৰ সুবিধাটো ল'বৰ কাৰণে আমি যিমানখিনি পাৰোঁ এৱাৰনেছ কৰি আছোঁ আৰু বৰ্তমান আমাৰ এই ষ্টিকাৰ কিছুমান এডেচিভ ষ্টিকাৰ আমি ডেভেলপ কৰিছোঁ ILC মেটেৰিয়েল ডেভেলপ কৰিছোঁ তাৰ জৰিয়তেও এইখিনি কৰি থকা হৈছে আৰু যদিহে 1098ত কলটো নাহে তেতিয়াহ'লে আমি নিজেও ষ্টেপ লওঁ নিজে ইনিচিয়েটিভ লৈ আচ্ছা আপোনালোকে 108 শুনিছে 104 শুনিছে বা 101 শুনিছে বা 100 শুনিছে কিন্তু বহুতে 1098 মানে 1098 এতিয়ালৈকে শুনা নাই ময়ো শুনা বেছি দিন হোৱা নাই আমাৰ স্কুললৈ এখেতলোক গৈছিলে তেতিয়া এটা তাতে কাউন্সেলিং হৈছিলে তেতিয়া কথাখিনি শুনিছিলোঁ আৰু তেতিয়া সিদ্ধান্ত লৈছিলোঁ যে এইটো যিমান পাৰোঁ অলপ মানে এৱাৰনেছটো আনিব লাগে আচ্ছা মই ব্যক্তিগতভাৱে বাইদেউ মই আপোনাক এটা কথা সুধোঁ দেই কথাটো মানে এনেকুৱা ধৰণৰ এই যে আমি শিশুৰ যিটো উৎপীড়নৰ তেওঁলোক মানে বলি হয় তাৰ কাৰণে এনেকুৱা ধৰণেও হয় যে আমি ভাবি লওঁ যে সমাজৰ কোনোবা যুৱকৰ কাৰণে বা কোনোবা এজন পুৰুষৰ কাৰণে কোনোবা বা নাৰীৰ কাৰণে কোনোবা এটা শিশু মানে উৎপীড়নৰ বলি হৈছে কিন্তু এনেকুৱাওতো হয় যে মাকৰ কাৰণেওতো উৎপীড়নৰ বলি হয় মই তেনেকুৱা এটা এক্সাম্পল আপোনালোকক দিছোঁ যে মই দুটা সৰু ল'ৰা ছোৱালী পাইছিলোঁ এটা ল'ৰা বিশেষভাৱে সক্ষম আৰু আনটো বিশেষভাৱে সক্ষম নহয় এই যিজন ল'ৰা বিশেষভাৱে মানে সক্ষম সেই ল'ৰাজনে আনজন ল'ৰাৰ চাৰ্টত আঁকিলে চিয়াঁহীৰে তেতিয়া মই তাৰপিছতে এই ল'ৰাজনেও যিজন অলপ ভাল সেই ল'ৰাজনেও আঁকিলে মানে বিশেষভাৱে সক্ষম জানো তেওঁ মই ক'ব নুমত বহি আছোঁ তেওঁ আহিলে আৰু আহি মোক মানে আকাৰে ইংগিতে বুজালে যে এনেকৈ মোক আমুকে আঁকিছে তাৰপিছতে মই ইজন ল'ৰাক মাতি আনিলোঁ আৰু মাতি আনি মই তেওঁক প্ৰশ্ন কৰিলোঁ যে তুমি কিয় আঁকিলা তুমিতো মানে এনেকুৱা প্ৰব্লেম নাই এওঁৰ দৰে গতিকে তোমাৰ এওঁতো বিশেষ ধৰণৰ কিছুমান সমস্যা আছে গতিকে তুমি এইটো বুজিব লাগিছিলে এওঁ আঁকিব নালাগিছিলে তেতিয়া ল'ৰাজনে জিখাৰ কথা ক'লে আমি কমন ৰুমত থকা আমাৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী আমাৰ চকুপানী ওলাইছিলে তেতিয়া সেই ভাল ল'ৰাজনে ক'লে মানে যিজন শাৰীৰিকভাৱে যাৰ অলপ প্ৰব্লেম নাই তেওঁ ক'লে যে ছাৰ ইয়াৰতো মাক আছে ধুই দিবলৈ মোৰতো মাও নাই আৰু সেই ল'ৰাজনৰ মাকগৰাকীয়ে দুটা সন্তান থকাৰ পিছতো কিন্তু আন এজনৰ লগত বিয়া হৈ গুচি গ'ল মই এটা কথা ভাবোঁ তেনেকৈতো শিশুটো উৎপীড়নৰ বলি হৈছে নাই হোৱা জানো হৈছে উৎপীড়নৰ বলি হোৱাৰ কাৰণে শিশুটিক আপোনালোকে উদ্ধাৰ কৰিছে ঠিকে আছে কিন্তু এই মাকবিলাকে বা এই পিতৃবিলাকে এনেকুৱাও বহুত পিতৃ আছে আজি নিজৰ এখন সংসাৰ থকাৰ পিছত আকৌ বেলেগকৈ বিয়া কৰাইছে ল'ৰা ছোৱালীকেইটা ধৰক মানে এবাণ্ডন হৈ পৰিছে তেনেকুৱাওতো হৈছে কিন্তু এনেকুৱা কিবা ছ'চাইটিত আপোনালোকে ষ্টেপ লৈছে নেকি যাতে মাতৃৰ পৰা শিশুটি উৎপীড়নৰ বলি নহয় পিতৃৰ পৰা শিশুটি যাতে উৎপীড়নৰ বলি নহয় তেনেকুৱা কিবা পদক্ষেপ আছে নেকি আপোনালোকৰ আমি মাতৃ আৰু পিতৃৰ পৰা শিশুটোৱে বা দিগদাৰ পৰা আমি কিছুমান কেছ পাওঁ মানে আপুনি পক্সো কেছে ধৰিলোঁ এতিয়া
কিছুমান ছেক্সুৱেল অফেন্সেছ নিজৰ দেউতাকে নিজৰ ছোৱালী বা নিজৰ ল'ৰা ছেক্সুৱেলি তেওঁলোকে এবিউজ হয় সেইটো সময়ত তেওঁলোকে হয়তো সেই কথাটো বুজিয়ে নাপায় কি হয় বহুত সৰুৰ পৰা যেতিয়া এই কথাবিলাক বাহিৰলৈ আহে তেওঁলোকে নিজৰ কিছুমান মানে আত্মীয়ক হয় তেতিয়া সেই কথাটো যেতিয়া ওলাই আহে সেই সময়তে মানুহে মানে বুজি পায় কি মাক দেউতাক বা আমাৰ নিজৰ আত্মীয় ওচৰ চুবুৰীয়া মানুহেও এনেকে তেওঁলোকক প্ৰব্লেম দিব পাৰে সেইটো সময়ত আমি বাচ্চাটো কাউন্সেলিং কৰিবলৈ এনেকুৱা ব্যৱস্থা কৰোঁ আৰু যিখিনি আইনগত যিখিনি সুবিধা আমি তেওঁলোকক দিব পাৰোঁ সেয়া আৰু কিছুমান এনেকুৱা আমি কেছত পাওঁ মাক দেউতাকে নিজৰ ফ্ৰাষ্ট্ৰেশ্যন মানে দূৰ কৰিবৰ কাৰণে খুব বেছি মাৰপিট কৰে বা মেণ্টেলি কিছুমান টৰ্চাৰ কৰে কিছুমান এনেকুৱা কথা কয় যোনবোৰ তাহাঁতৰ মনত সদায় কাৰণে থাকি যায় আৰু দেখে কিছুমান কম্পেৰিজন লোকৰ মাক দেউতাকে যেনেকুৱা ট্ৰিট কৰে ল'ৰা ছোৱালী সেইটো এনেকুৱা নহয় ইয়াত নহয় নিজৰ ফালে নহয় তেতিয়া সেই সময়তো আমি কাউন্সেলিং অকল ল'ৰা ছোৱালী নহয় মাক দেউতাককো দিয়া হয় আৰু সেই তেনেকুৱা ল'ৰা ছোৱালীক ৰেস্কিউ কৰা হৈছে আৰু যদি মানে CWC চাইল্ড ৱেলফেয়াৰ কমিটিয়ে যদি পাৰফেক্ট নেদেখে তেওঁলোকৰ অৱস্থাটো যদি ভাল নহয় ৰাখিব পৰা নহয় তেওঁলোকৰ থকা ব্যৱস্থা তেওঁলোকক অতি সুবিধা কৰি দিয়া দেখা গৈছে আচ্ছা মানে এই কথাটো এইকাৰণে ক'বলৈ বিচাৰিছোঁ আমি হয় সমাজত বিভিন্ন স্তৰৰ মানুহে শিশুবিলাকৰ ওপৰত নিৰ্যাতন চলায় কিন্তু প্ৰথম মানে নিৰ্যাতনটো বহুতৰ ঘৰখনৰ পৰা আৰম্ভ হয় চিনাকি কোনোবাই আৰু এনেকুৱা বহুত এতিয়া চাওক মই এইটো ভাবোঁ 1 মে তাৰিখটোত জাতীয় সংগঠনবিলাকেই হওক বা অফিচিয়েলিয়ে হওক সেই দিনটোত কিন্তু হোটেলে এটা অপাৰেশ্যন চলোৱা হয় যে ক'ৰবাত শিশু শ্ৰমিক আছে নেকি কিন্তু সেই 1 মে'ৰ পৰা আকৌ 30 এপ্ৰিললৈকে কিন্তু একো নকয় মই ভুল কৈছোঁ নেকি বাৰু আপোনালোকে হাৰ্ট কৰা নাই মই জাষ্ট কথাষাৰ কৈছোঁ মানে এই কথাটো সকলোতো এলাৰ্ট হ'ব লাগিব ন সেইকাৰণে কৈছোঁ আৰু অফিচিয়েলি আপোনালোকৰ দায়িত্ব থাকিলেওতো গোটেই ডিষ্ট্ৰিক্টখন আপোনালোকে সলাব নোৱাৰে তাৰ কাৰণে পাব্লিকৰ ছাপোৰ্ট লাগিবই এটা প্ৰচেছ চাইল্ড লেবাৰ এতিয়া ৰেস্কিউ কৰিবৰ কাৰণে এটা প্ৰচেছত আমি যাব লাগিব আমি মানে নিজৰ ফালেদি এনেকৈ যাব নোৱাৰোঁ টাস্ক ফ'ৰ্চ আমাৰ ডিষ্ট্ৰিক্টৰ থাকে টাস্ক ফ'ৰ্চৰ প্ৰতিজন মানে যোনে তাত আছে তেওঁলোক তাত প্ৰেজেণ্ট থাকিব লাগিব ডমেষ্টিক হ'লে মেজিষ্ট্ৰেট এজন আমাক লাগিব ৰেস্কিউ কৰাৰ সময়ত কমাৰ্চিয়েল হ'লে আমি পাৰোঁ লেবাৰ ইনস্পেক্টৰ লাগিব তেনেকৈ এটা টীম গ'লেহে আমি ৰেস্কিউ কৰিব পাৰোঁ আৰু একেবাৰে সঁচা কথা ক'বলৈ গ'লে আমি যেতিয়া টিভিতে দেখিছোঁ বা বাতৰিয়ে পঢ়িছোঁ তাত কিন্তু আমি দেখোঁ যে সমাজৰ যিবিলাক মিডল ক্লাছ মানুহ বা যিবিলাক বিল' পভাৰ্টি লেভেলৰ মানুহ তেওঁলোকৰ ঘৰত কিন্তু এনেকুৱা ধৰণৰ কোনো শিশু শ্ৰমিকো নাথাকে আৰু তেওঁলোকে ইমান অত্যাচাৰ বলি নহয় কিছুমান কথা ক'ব নোৱাৰি আচলতে ৰাজহুৱাকৈ কিন্তু আমি শিৱসাগৰতে দেখিছিলোঁ যে কোনোবা ভাল বিষয়াৰ ঘৰত কাৰোবাৰ গাত গৰম ইস্ত্ৰি লগোৱা হৈছে কোনোবা ৰাজনৈতিক নেতাৰ ঘৰত গৰম ইস্ত্ৰি লগোৱা হৈছে সেই ক্ষেত্ৰত তেওঁলোক সমাজৰ বৰমূৰীয়া বুলি আপোনালোকে কাৰোবাৰ ঘৰত শিশু শ্ৰমিক আছে বুলি জানিও নজনাৰ ভাও ধৰে নে ৰেস্কিউ কৰিবৰ কাৰণে আপোনালোকে কিবা এটা সিদ্ধান্ত লোৱাৰ কথা ভাবে আমি নজনা ভাও ধৰাটো কেতিয়াও কথাই নাহে কাৰণ আমি ডেইলি ৰিপৰ্ট ডেইলি ছাবমিট কৰিব লাগে আমি দিবই লাগিব তাৰ ৰিপৰ্ট বা এইটো পজিটিভ হওক নিগেটিভ হওক আমি ৰিপৰ্ট দিবই লাগিব আৰু বিশেষকৈ আমি যেতিয়া চাইল্ড লেবাৰৰ কেছ আহে সেইটো ৰেস্কিউ নকৰাকৈ কেতিয়াও নাথাকোঁ লগে লগে টিম গোটাই পেলাই যোৱাই হয় কেতিয়াবা কিবা প্ৰব্লেমৰ কাৰণে দেৰি হ'ব পাৰে এতিয়া মই ক'লো নজনাৰ ভাও ধৰে নেকি বুলি কোনোবাই হয়তো মোৰ ইয়াতে কমেণ্ট কৰিব এইটো মোৰ কথা নহয় মানে আমাৰ যিসকল স্পেক্টেটৰ থাকিব যিসকলে চাব তেওঁলোকে কমেণ্ট কৰিব যে এখেতলোকে বৰমূৰীয়াসকলক ক্ষেত্ৰত নজনাৰ ভাও ধৰে সেই কথাটোৰ কাৰণে মই ক্লিয়াৰকৈ আপোনালোকক কৈছোঁ এইটো নাভাবিব আকৌ মই হাৰ্ট কৰিছোঁ বুলি দেই আচ্ছা আৰু এটা কথা মই ক'লোঁ হয় শিশুৰ যিটো ভিক্ষাবৃত্তিত যিটো লিপ্ত হয় এইটো কমিছে নিশ্চয় শিৱসাগৰ জিলাত বিশেষকৈ মই এইকাৰণে কৈছোঁ শিৱসাগৰত যেতিয়া আমাৰ শিৱৰাত্ৰি হয় বা শিৱদৌলৰ আশে পাশে যদি আমি যাওঁ আনকি আপোনালোকো যদি এই মুহূৰ্তত যায় তেতিয়াহ'লে কিন্তু পইচা খোজা কিছুমান শিশু ঘূৰি ফুৰে সেইটো পিতৃ মাতৃয়ে লগাইছে নে শিশুসকলে উইলিংলি আহি এনেকুৱা এটা কাম কৰিছে নাজানো আৰু বহু ক্ষেত্ৰত আমি এতিয়া এলাৰ্ট হৈছোঁ আমি আগতে কি কৰিছিলোঁ যে তেওঁলোকে আপোনালোকৰ লগতো কথা পাতোতে বহুকেইজনে একেটা কথাকে কৈছে আমাৰ লগত মিলিছে কথাটো আগতে আমি পইচা এটা দি দিছিলোঁ কাৰোবাক কিবা লাগে এতিয়া যদি ভোকাটো যেন যদি আমি অনুভৱ কৰোঁ তেতিয়াহ'লে কিন্তু আমি কিবা এটা খাবলৈ যাচি দিম আৰু বহুত পাব্লিকে কয় তাৰমানে পইচা নিদিব ইহঁতি ভাল কামত এইটো ইউটিলাইজ নকৰে ঠিক তেনেকৈ বহুত ডাঙৰো দেখিছোঁ ভিক্ষাবৃত্তিত থকা মই শইকীয়া ফাষ্টফুডৰ ফ্ৰণ্টত চেণ্ট্ৰেল মাৰ্কেটৰ তলত এজন বহি আছে তেখেতে এনেকৈ হাত পাতিলে মই ভাবিলোঁ অলপ বেছিকৈ পইচা দিওঁ গাটো বেয়া দিবলৈ মানি বেগটো খুচৰিছোঁ তেনেকুৱাতে এজনে ক'লে এইটো আজি ৰাতিপুৱাই মদ খালিছে তাৰমানে ইনডাইৰেক্টলি মোক শুনাই দিছে যে এই মানুহজনে মানে মদ খাই থাকে
গতিকে কেৱল ভিক্ষাবৃত্তিটো শিশুৰ কাৰণে বুলিয়ে নহয় যে ভিক্ষাবৃত্তিটো কিন্তু শাৰীৰিকভাৱে সক্ষম কিছুমান ব্যক্তিৰ কাৰণেও এতিয়া মানে সেইটো এটা ৱে অফ আপোনাৰ প্ৰফেশ্যন হৈ পৰিছে ন তে এই শিশুৰ লগতে এই ভিক্ষাবৃত্তি নিৰ্মূলৰ কাৰণে আপোনালোকে কিবা পদক্ষেপ লৈছে নেকি বা ল'ব পৰা অৱস্থাত আপোনালোকৰ আছে নেকি আমি যিমান পাৰোঁ এৱাৰনেছ কৰিছোঁ আৰু কিছুমান আমি কেছ পালে এইখিনি ৰেস্কিউ কৰিছোঁ আমাৰ ছ'চিয়েল ৱৰ্কাৰ ফিল্ডত যোৱা তেওঁলোকেও মানে যথেষ্ট আমাৰ ইনফৰ্মেশ্যনছ আনি দিয়ে আচ্ছা বাইদেউ আপোনাৰ অভিজ্ঞতা নিশ্চয় আছে এই বিষয়লৈ আমি সাধাৰণতে ফিল্ডত যাওঁতে আমাৰ দুৰ্মুখে হওক বা ধৰণে গ্ৰুপ কৰা ল'ৰা ছোৱালী কেতিয়াবা দেখা পাওঁ তেতিয়া আমি মানে যিটো ষ্ট্ৰীট চিলড্ৰেন কেটেগৰী আছে সেইটোৰ মানে থ্ৰু মানে আমি তেনেকুৱা ল'ৰা ছোৱালীখিনি ধৰক যিখিনি যদি এডুকেশ্যন নাই পোৱা মানে স্কুলত এনৰোল কৰাৰ পৰা সেইখিনি ফ'ল' আপ লোৱা হয় আৰু CWC ৰিপৰ্টিং কৰা হয় তাৰপিছতে সেইখিনি বাচ্চা যদি তেনেকুৱা মানে ঘৰৰ গাৰ্জেনৰ লগতো কেতিয়াবা বিচ্ছিন্ন হৈ থাকে সেইখিনি মানে হোম ট্ৰেছৰ কাৰণে কোনোবা ডিষ্ট্ৰিক্টৰ পৰা আহি পেলাই কোনোবা মাকৰ লগত আহিব ট্ৰেইনত উঠি পেলাই আহি যায় আহি পেলাই ভিক্ষাবৃত্তিত জড়িত হৈ থাকে সেইখিনি মানে থ্ৰু মানে আমাৰ ডিষ্ট্ৰিক্ট তেনেকৈ কানেকশ্যন থাকেই আৰু এই হোম ট্ৰেছ কৰি পেলাই উপযুক্ত পিতৃ মাতৃহঁতক গতাই দিয়া হয় কেতিয়াবাও যদি কাৰোবাৰ স্কুল মানে ড্ৰপ আউট হৈ আছে স্কুলত এনৰোল কৰাৰ ব্যৱস্থা কৰা হয় আচ্ছা বাল্য বিবাহৰ ক্ষেত্ৰত আহোঁ আমি বাল্য বিবাহ এনেকুৱা হৈছে যে ইতিমধ্যে আমাৰ শেষ হৈছে যেন লাগিছে যদিও কিন্তু বাল্য বিবাহ হৈ আছে আমি বহুতে নজনাই এই বাল্য বিবাহৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ এৱাৰনেছটো অনাৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ভূমিকা লৈছে মানে বাল্য বিবাহৰ ক্ষেত্ৰত মানে আমি এতিয়া স্কুলবিলাকত মানে 9-10ৰ পৰা তেনেকুৱা মানে ক্লাছত আমি এটা SIPRDৰ সহযোগত আপোনাৰ এটা সেশন লোৱা হৈছিলে তেনেকৈ সেই স্কুলৰ 9ৰ পৰা সেই বয়সৰ ল'ৰা ছোৱালীখিনিক যদি আমি এৱাৰ কৰিব পাৰোঁ সেই কথাটি গ'লে আমি সফল হ'ব পাৰোঁ বুলি ভাবোঁ মানে বিদ্যালয়বিলাক সফল হৈছে নে এতিয়ালৈকে মানে সফল অলপটো মানে যেতিয়া প্ৰায় কমিছে আচ্ছা এতিয়া আমি বহু ক্ষেত্ৰত দেখোঁ যে কোনোবাই নিজৰ শিশুটিক ডাষ্টবিনত পেলাই থৈ যায় বা কোনোবা বাট চৰা দি থৈ গুচি যায় জিৰণি চৰা দি থৈ গুচি যায় বা য'তে ত'তে এৰি থৈ গুচি যায় এই তেনেকুৱা এটি শিশুৰ বিষয়ে যেতিয়া আপোনালোকে ইনফৰ্মেশ্যনটো দিয়ে তাক মই ইনফৰ্মেশ্যনটো দিলোঁ যে এনেকুৱা এটা মানে এদিনীয়া বা দুদিনীয়া শিশু এটি আমি দেখিছোঁ সেইখিনি সময়ত আপোনালোকে কি ভূমিকা লয় যেতিয়াই এনেকুৱা আমি খবৰ পাওঁ যে কোনোবাই ডাষ্টবিনত হওক বা কোনোবা জাৰণিত এৰি থৈ গৈছে শিশু এটা তেতিয়া আমাৰ ফালৰ পৰা আমি লগালগ চাইল্ডটো ৰেস্কিউ কৰা হয় চাইল্ডটো ৰেস্কিউ কৰি প্ৰথমতে চাইল্ড ৱেলফেয়াৰ কমিটিক ইনফৰ্ম কৰা হয় যদিহে সুস্থ নাথাকে শিশুটিক তেতিয়াহ'লে মেডিকেল ট্ৰিটমেণ্ট দিয়া হয় মেডিকেল ট্ৰিটমেণ্ট দিয়াৰ পিছত শিশুটিক চাইল্ড ৱেলফেয়াৰ কমিটি আকৌ ফিজিকেলি প্ৰডিউচ কৰাৰ পিছত আমাৰ কিছুমান সংস্থা আছে যিবিলাকক স্পেচিয়েলাইজ এডপশ্যন এজেঞ্চি বা বিশেষজ্ঞ দত্তক গ্ৰহণ সংস্থা আছে আমাৰ শিৱসাগৰতে চেৰগাঁৱত আছে ৰামধেনু এডপশ্যন চাহ বুলি কয় স্পেচিয়েলাইজ এডপশ্যন এজেঞ্চি তাত ৰখা হয় তাত ৰখাৰ পিছত চাইল্ডটোৰ আমাৰ কাৰা বুলি এটা চেণ্ট্ৰেল মিনিষ্ট্ৰীৰ চেণ্ট্ৰেল এডপশ্যন ৰিচোৰ্চ অথৰিটি MWCD অধীনস্থ এই কাৰাৰ যে এটা পৰ্টেল আছে কেয়াৰিংছ পৰ্টেলত শিশুটোৰ গোটেইখিনি ডাটাখিনি তাতে ৰেজিষ্টাৰ কৰা হয় ৰেজিষ্টাৰ কৰাৰ পিছত যিবিলাক নিসন্তান দম্পতি নতুবা যাৰ এটা শিশু আছে আৰু আকৌ এডপ্ট কৰিব বিচাৰিছে তেনেকুৱা শিশুবিলাকৰ লগত এটা লিংকেজ কৰা হয় সেই লিংকেজটো আকৌ আমি মনিটৰ নকৰোঁ সেইটো আমাৰ একদম দিল্লীৰ পৰা চেণ্ট্ৰেলি মনিটৰ এটা ছিষ্টেমত মনিটৰ হৈ থাকে আৰু প্ৰথমতে আমি কি কৰোঁ যেতিয়া শিশুটো এনেকুৱা এবাণ্ডন হিচাপে পোৱা যায় এবাণ্ডন হিচাপে পোৱাৰ পিছত এটা নিৰ্ধাৰিত সময় থাকে 3 দিন বা 48 ঘণ্টা থাকে আজিকালি 48 ঘণ্টাৰ ভিতৰত আমি পেপাৰত এডভাৰটাইজমেণ্ট কৰিব লাগে পেপাৰ এডভাৰটাইজমেণ্ট কৰাৰ পিছত সময়টো 2 মাহৰ সময় থাকে 2 মাহৰ ভিতৰত যদি কোনো মানে উইথ ফটোগ্ৰাফ থাকে আৰু এনেকৈ এই স্থানত এটা শিশু পোৱা গৈছিলে পৰিত্যক্ত অৱস্থাত ফটোৰ সৈতে যদি উপযুক্ত কোনোবা এনেকুৱা পিতৃ মাতৃ বা অভিভাৱক থাকে উপযুক্ত প্ৰমাণ সহকাৰে আহি শিশুটো লৈ যাব লাগিব তাৰ মাজত আৰু কিছুমান মেডিকেল টেষ্টৰ কথা আহিব পাৰে DNA টেষ্টৰ কথা আহিব অকল ক্লেইম কৰিলে নহ'ব বুজিছোঁ আৰু DNA টেষ্ট বা এনেকুৱা টেষ্টখিনি কৰিব লগা হয় আৰু সেই সময়খিনিৰ ভিতৰত যদি কোনেও নাহে তেতিয়া আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটি এখন চাৰ্টিফিকেট দিয়ে লিগেলি ফ্ৰী ফৰ এডপশ্যন মানে শিশুটো 2 মাহৰ পিছত যদি কোনো ক্লেইম নকৰে তেতিয়াহ'লে তাক এডপ্ট কৰিব পাৰিব যিকোনো গতিকে মই এই কথাটো আপোনাক এইকাৰণে প্ৰশ্ন কৰিছোঁ বা নিসন্তান দম্পতিৰ কথা সুধিলোহেঁতেন আপুনি কৈ দিছে খুব ভাল হৈছে যে বহুতে আমাক সুধি থাকে মানে এনেকুৱা কিবা ৱে আছে নেকি ৱেটোতো একো নাজানো আৰু সেইটো বিশেষ জানিবলৈ গৈ বিপদত পৰাতকৈ প্ৰপাৰ ৱেটো মই আপোনালোককে সেইকাৰণে সুধিছিলোঁ গতিকে আপোনাক আকৌ ফ্ৰেংকলি এবাৰ মই সুধিছোঁ
যে আপুনি কথাখিনি ক'লে আকৌ এবাৰ মোক কৈ দিয়ক যে এই যিবিলাক এবাণ্ডন চিলড্ৰেন আমি ৰাস্তাই ঘাটে পালোঁ বা কিবা কৰিলোঁ, তেতিয়া নিঃসন্তান দম্পতী এহালে সেই সন্তানটি এডপ্ট কৰিবৰ কাৰণে তেওঁলোকে কোনটো প্ৰচেছত যাব লাগিব? তেওঁলোকৰ প্ৰচেছটো ছেইম হয়। তেওঁলোকে কাৰা যিটো ৱেবছাইট আছে গুগলত চাৰ্চ কৰিব, ইণ্টাৰনেটত চাৰ্চ কৰাৰ পিছত কাৰা পাব। কাৰাৰ পাছতে কেয়াৰিংছ পৰ্টেলটো আহিব। কেয়াৰিংছ পৰ্টেলতে কাৰা স্পেলিংটো CARA কেপিটেল CARA চেণ্ট্ৰেল এডপশ্যন ৰিচৰ্চ অথৰিটি। আচ্ছা, তাৰপিছতে কেয়াৰিংছ পৰ্টেলত গৈ পেৰেণ্টছ ছেকশ্যনত তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব। হয়, মানে তাত নিউ পেৰেণ্টছ বুলি থাকে। নিউ পেৰেণ্টছ পাছত এখন চাৰ্ট পাব। চাৰ্টখনত কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হৈছে। প্ৰথমতে আহিব তেওঁলোকৰ বিয়া হোৱাৰ ষ্টেবল মেৰিজ হোৱাৰ মানে 2 বছৰ হ'ব লাগিব। 2 বছৰ কমপ্লিট হোৱাৰ পাছতহে তেওঁলোকে লিগেলি মানে এডপশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে। দ্বিতীয়তে তেওঁলোকৰ কোনো এনেকুৱা ধৰণৰ যিবিলাক লাইফ থ্ৰেটনিং ডিজিজ থাকে, বেমাৰ আজাৰ থাকে, সেইবিলাকৰ পৰা মুক্ত থাকিব লাগিব। ফিজিকেলি, মেণ্টেলি, ফাইনেন্সিয়েলি চাউণ্ড হ'ব লাগিব। তৃতীয়তে তেওঁলোকৰ মেৰিজ চাৰ্টিফিকেট প্ৰয়োজন হ'ব, সেইখন মাষ্ট বি লাগে আৰু বাধ্যতামূলকভাৱে মেৰিজ চাৰ্টিফিকেটখন লাগিব। আৰু দ্বিতীয়তে তেওঁলোকৰ যদি অলৰেডি এটা সন্তান আছে, সেই সন্তানটোৰ বয়স যদি 5 বছৰতকৈ ওপৰ হয়, তেতিয়াহ'লে সেই সন্তানটোৰ পৰা এটা কনচেণ্ট লাগিব। আৰু নিয়েৰেষ্ট 2জনমান এনেকুৱা ব্যক্তিৰ পৰা তেওঁলোকৰ কনচেণ্ট লাগিব, ফেমিলি মেম্বাৰ্ছৰ পৰা। এজটো বাইদেৱে ক'ব বাৰু। প্ৰচেছখিনি আমাৰ ৰেকৰ্ড ভালকৈ ক'ব। ছাৰে যিহেতু ক'লে যে দম্পতীহালৰ মানে বয়সৰ যিটো 2জনৰে প্লাছ কৰিলে যদি আপোনাৰ এজটো 40কে 80 হয়, তেতিয়া তেওঁলোকে বিল' 2 yearsৰ বেবী পাব 80 হ'লে। আৰু 80ৰ এবভ যদি হয়, তেতিয়া তেওঁলোকে 2 years to 4 yearsৰ ভিতৰত পাব। তেনেকৈ লাষ্ট তেওঁলোকৰ কাপোলযোৰ 110লৈকেহে মানে হেৰি কৰা হয় যে 110ৰ ভিতৰত হ'ব লাগিব মানে। আৰু 2জন ধৰক তেওঁলোকৰ যিটো ৰেচিডেঞ্চিয়েল যিটো প্ৰুফ সেইখিনিও মানে লাগিব। আৰু এজ প্ৰুফটোতো মেণ্ডেটৰীয়ে হয়। ইনকাম চ'ৰ্চটো লাগিব। ইনকাম যদি 2জন চেলাৰী পাৰ্চন হয়, তেতিয়া তেওঁলোকৰ চেলাৰী হেৰিটো তাত ফৰ্মেটত হেৰি কৰি পুট আপ কৰিব লাগিব। হয়, মই সুধিবলৈ বিচাৰিছোঁ যে এটা বাচ্চা তুলি ল'বৰ ক্ষেত্ৰত তাত কিবা ধৰ্মৰ কথা আহিব নেকি? তাত ধৰ্মৰ কথা নাহে। যিহেতু আপুনি ক'লে যে বেবীটো জন্ম হৈ আহোঁতে সি হিন্দু, মুছলিম বা খ্ৰীষ্টিয়ান জইন হৈ কোনো ধৰ্মলৈ হেৰি হৈ নাহে। সি মানে এটা নিষ্পাপ শিশু হিচাপে সি পৃথিৱীলৈ আহে। আৰু গতিকে তাৰ বাচ্চাৰ এডপ্ট কৰাৰ ক্ষেত্ৰত পিতৃ-মাতৃও সেই ধৰ্মটো বাছ বিচাৰ কৰিব নোৱাৰিব, কাৰণ তাত ধৰ্মৰ কথা নাহিব। আছে এই সন্তানটি তুলি লোৱাৰ পিছত সেই পিতৃ-মাতৃহালে আফটাৰ 5 years বা আফটাৰ 6 years সেই সন্তানটি কেনেকৈ ৰাখিছে, কি কৰিছে, সেইটো ৰেছপনচিবিলিটি আপোনালোকৰ আছেনে, নে বেবীটো দি দিওঁতে আপোনালোকৰ ৰেছপনচিবিলিটি শেষ হৈ যায়? শেষ হৈ নাযায়। 2 বছৰৰ কাৰণে আমাৰ ধৰক মনিটৰত থাকিবই। আৰু ধৰক যেতিয়া ধৰক যিখন আমাৰ ইন কাণ্ট্ৰিৰ কথা ক'বলৈ গৈছোঁ মই, যে বেবীটো যেতিয়া আমাৰ প্ৰথমতে আপোনাৰ ৰিজাৰ্ভেশ্যন হোৱাৰ পিছত প্ৰি এডপশ্যন ফষ্টাৰ কেয়াৰত দিয়া হ'ব। তাত এখন আমাৰ কমিটি থাকিব, এডপশ্যন কমিটি। আৰু সেই এডপশ্যন কমিটিখনে পেপযোৰক কাউন্সেলিং কৰিব, প্লাছ তেওঁলোকৰ লগত অলপ হেৰি কৰা হ'ব আৰু মানে বণ্ডিং, ফেমিলি যিটো ধৰক বণ্ডিং মাক দেউতাকৰ লগত, মাক দেউতাক হিচাপে। আৰু সেই কমিটিখনে মানে তাত প্ৰি এডপশ্যন ফষ্টাৰ কেয়াৰৰ প্লেচমেণ্টটো তেওঁলোকক দিব। আৰু তাৰ সময় আছে 2 মাহ। আৰু সেই 2 মাহৰ ভিতৰত আমাৰ এটা কোৰ্টৰ প্ৰচিডিউৰ আছে। এতিয়া সেইটো ধৰক আমি ফাইলটো DMৰ তাত মানে আমাৰ DC ছাৰৰ তাত পুট আপ কৰিব লাগে। আৰু সেই পুট আপ কৰাৰ পিছত DC ছাৰে এটা হিয়াৰিঙৰ ডেট দিব DMে। আৰু সেই ডেট দিয়াৰ পিছত তেখেতলোকে বাচ্চাটোক লৈ আকৌ আহিব লাগিব। অহাৰ পাছত ডিএমে যদি সন্তুষ্ট হয়, তেওঁলোকৰ লগত যদি বাচ্চাটো মানে এডজাষ্টমেণ্ট কমফৰ্ট ফিল কৰিছে, তেওঁলোকেও ভাল পাইছে, তেওঁলোকৰ পৰাও যদি একো অবজেকশ্যন নাথাকে, আৰু আমাৰ DMও যদি ধৰক এডপশ্যন কমিটিখনেও সন্তুষ্ট হয়, তেতিয়া তেওঁলোকৰ কাৰণে সেই ফাইনেল এডপশ্যনৰ যিটো প্ৰচেছ, ছাৰে ধৰক সেই হিয়াৰিঙৰ দিনাই মানে যিটো এটা আমাৰ অৰ্ডাৰ থাকে, সেই অৰ্ডাৰৰ মতে ছাৰে ধৰক সেইটো ফাইনেলৰ অৰ্ডাৰটো কৰিব। আৰু তাৰ পাছতে যিটো বাৰ্থ চাৰ্টিফিকেটৰ প্ৰচেছ, সেই বাৰ্থ চাৰ্টিফিকেটৰ প্ৰচেছটো কৰা হ'ব। সেইটো আমাৰ স্পেচিয়েলাইজড এডপশ্যন এজেঞ্চিয়ে কৰিব।
আৰু তেওঁলোকলৈ ধৰক সেইটো পঠাই দিয়া হ'ব। তাৰপিছত যিখন ধৰক ডিষ্ট্ৰিক্টৰ অধীনত থাকিব বাচ্চাটো, তাৰ পৰা যিটো এজেঞ্চি থাকিব, ধৰক এনেকৈ আমাৰ শিৱসাগৰত যেনেকৈ স্পেচিয়েলিষ্ট এডপশ্যন এজেঞ্চি আছে, ঠিক তেনেদৰে তিনিচুকীয়াত আছে বা যোৰহাটত, গোলাঘাট, এনেকৈ ডিষ্ট্ৰিক্ট ৱাইজো থাকে, কিছুমানত বাৰু নাথাকেও ডিষ্ট্ৰিক্টত। আৰু যিখন ডিষ্ট্ৰিক্টৰ তত্বাৱধানত থাকিব তাৰ সেই স্পেচিয়েলাইজড এডপশ্যন এজেঞ্চিৰ ছ'চিয়েল ৱৰ্কাৰজনে এইখিনি ফ'ল' আপ কৰি থাকিব। আৰু এটা কথা সুধিছো, আপোনালোকে চাগে ভাবিছে এইটো কেনেকুৱা মানুহ ওলালে ইমান উঠি আছে তথাপিতো সুধিছো। এতিয়া সমাজত আটাইতকৈ ডাঙৰ সমস্যা এটা চলি আছে, মানে আধুনিকতাৰ নামত, সেয়া হৈছে ডিভোৰ্চ। এতিয়া বাচ্চাটো তুলি লোৱাৰ পিছত সেই পিতৃ মাতৃহালৰ যদি ডিভোৰ্চ হয়, তেতিয়া বাচ্চাটো কি হ'ব পাৰে? যিহেতু মানে জেনেৰেল বাচ্চা তুলি নোলোৱা পিতৃ মাতৃৰ যদি ডিভোৰ্চ হয়, তেনেকুৱাই হ'ব? মানে দেউতাকে বোলে মই মেইনটেনেঞ্চ দিম, মাকৰ লগত থাকক, বোলে মাকে নহয় মই ৰাখিম, মেইনটেনেঞ্চ দিব লাগিব, তেনেকুৱা ধৰণৰ যিবিলাক ডিভোৰ্চৰ সমস্যাবিলাক, সেই ক্ষেত্ৰত কি হ'ব যদি সেই মানে কাপোলযোৰৰ যদি সেই প্ৰব্লেমটো বাই চান্স যদি সেই প্ৰব্লেমটো আহি যায়? যিহেতু সেইকাৰণে ধৰক এই ইলিগেল এডপশ্যনবিলাক যে বন্ধ কৰা হৈছে, আৰু সেই লিগেলি এডপশ্যন প্ৰচেছটো সেইকাৰণে কৰা হৈছে। আৰু যিখন আমাৰ এডপশ্যন ৰেগুলেশ্যন 2022 যিখন নতুনকৈ আকৌ ৰিভিউ হ'ল গাইডলাইনখন, মানে যিহেতু তেওঁলোকে লিগেলিয়ে লৈছে, আৰু সেই লিগেলি লোৱাৰ কাৰণে সেই বাচ্চাটো ভৱিষ্যতে ভুক্তভোগী সি নহ'ব, কিয়নো দেউতাকৰ যিটো বা মাকৰ যিটো ইনকাম চ'ৰ্চ, তাৰ পৰা মানে তাৰ নামত যিহেতু তেওঁলোকে মানে তেওঁলোকৰ নিজৰ সন্তান হিচাপে ল'লে, যদিও তেওঁলোকৰ বায়'লজিকেল নহয়, কিন্তু এডপশ্যন যিটো প্ৰচিডিঅ'ৰ মতে তেওঁলোকে গৈছে, লিগেলি গৈছে, গতিকে বায়'লজিকেল মানে এটা চাইল্ডে যিখিনি অধিকাৰ পাব, আৰু এই এডপ্ট কৰি লোৱা বাচ্চাটোৱেও সেই আটাইখিনি অধিকাৰী মাক দেউতাকৰ পৰা পাবলৈ সক্ষম হ'ব। হয়, এতিয়া আমি যদি শিশু নিৰ্যাতন বুলি কৈছো, এই পিতৃ মাতৃ ডিভোৰ্চটো কেতিয়াবা শিশুৰ কাৰণে নিৰ্যাতন হয়। যিটো ডিভোৰ্চৰ যিটো প্ৰব্লেম, তাৰ সলিউচনৰ কাৰণে আপোনালোকৰ মানে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বা আপোনালোকৰ সংস্থাৰ ফালৰ পৰা কিবা পদক্ষেপ লোৱা হয় নেকি? কাউন্সেলিঙেই হওক বা তেনেকুৱা কিবা মটিভেশ্যনেল প্ৰগ্ৰেমেই হওক, কিবা লোৱা হয় নেকি? হয়, মানে এতিয়া ধৰক আমাৰ বিশেষকে আমাৰ মানে শিশুৰ লগতে হেৰি হয় যে, সেইটো আমাৰ ছাৰে ক'ব বাৰু। যিহেতুকে আপুনি কৈছে যে জ্বলন্ত সমস্যা বুলিয়ে কৈছে ডিভোৰ্চৰ এইটো আধুনিকতাৰ নামত, আৰু ডিভোৰ্চৰ কেছবিলাক সাধাৰণতে আমাৰ কাৰ্যালয়ত নাহে বা আমি এইবিলাক চোৱা চিতা নকৰোঁ। তথাপি কিছুমান কেছ আহে, মেইনটেনেঞ্চৰ কথা, ল'ৰাটো কাৰ লগত থাকিব, ছোৱালীজনী কাৰ লগত থাকিব, CWC এনেকৈ এপ্লিকেশ্যন পৰে। কিন্তু CWCও সেইবিলাক ক্ষেত্ৰত যেতিয়া এজন হাজবেণ্ড বা এগৰাকী ৱাইফৰ মাজত এটা কিছুমান মানে মিছআণ্ডাৰষ্টেণ্ডিং থাকে, যিটোৱে গৈ লিষ্টটোতে মানে ডিভোৰ্চ হৈ পৰিলে, গতিকে তেনেকুৱাবিলাকত আমাৰ CWC ফালৰ পৰা কি কৰে, কেছবিলাক মহামান্য আদালতলৈ পঠাই দিয়ে। আৰু এইটো CWC অথৰিটিও নাই যে, আগত কেইবাখনো ষ্টেটত এনেকুৱা হৈছে CWC য'ত মানে হাইকোৰ্টে, অনাৰেবল হাইকোৰ্টে, সেইখন ৰেচপেক্টেবল মানে ষ্টেটকেইখনৰ হাইকোৰ্টে ডিৰেক্ট কৰিছে যে CWC হেজ ন' ৰোল ইন ডিভোৰ্চ কেছৰ মানে হেৰি মেইনটেনেঞ্চ। তেনেকৈ সেই মেইনটেনেঞ্চ কাৰ লগত থাকিব, ল'ৰাটো বা ছোৱালীজনী কাৰ লগত থাকিব, মেইনটেনেঞ্চৰ কথাখিনি সকলোবিলাক আদালতে নিৰ্ধাৰণ কৰে। কিন্তু যেতিয়া কেছবিলাক আহে, তাৰ মাজতো ব্যক্তিক্ৰমভাৱে আমাৰ ইয়াত কেছ কিছুমান আহে, তেতিয়া চাইল্ড ৱেলফেয়াৰ কমিটিৰ ফালৰ পৰা হয়, আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচৰ ফালৰ পৰা পিতৃ মাতৃহালক এইটোৱে বুজোৱা যায় যে শিশুটোৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে কিছুমান কম্প্ৰমাইজ কৰিব লাগিব। যদি পৰা নাযায়, মানে তেওঁলোকৰ হাতত থাকে সেই কথাটো, ডিভোৰ্চ নকৰাকৈও যদি কিবা এনেকুৱা ব্যৱস্থা আছে যিটোৰ পৰা তেওঁলোকৰ ফেমিলি মানে লাইফটোত বা মেৰিড লাইফটোতো হেম্পাৰ নহওক, শিশুটোৰ ক্ষেত্ৰতো হেম্পাৰ নহওক, সেইখিনি কথা আমি কাউন্সেলিং কৰি বুজাই দিয়া হয়। আৰু এটা আপুনি কি কথা কৈছিলে, বাচ্চাটো কাৰ লগত থাকিব সেইটো আদালতে বা আইনে নিৰ্ধাৰণ কৰে। আৰু এনেকুৱা ফেমিলি কাউন্সেলিঙৰ হিচাপত আমাৰ সমাজ কল্যাণ মানে যিটো বিভাগ বা উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট বিভাগ, সেই বিভাগতে 181 যিটো মহিলাৰ কাৰণে আছে, বা ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট অফ ওমেন, বিশেষকৈ তাত অকল মহিলা সম্পৰ্কীয় বিষয়সমূহে তাত ওপৰত কাম কৰা হয়, তাতে কাউন্সেলিং কৰা হয়। আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচতে এটা ব্ৰাঞ্চ আছে, DHC বুলি কয়, ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট অফ ওমেন, তাতে এইখিনি কাউন্সেলিং দিয়া হয়, ফেমিলি কাউন্সেলিং দিয়া হয়। আৰু তাত কাউন্সেলিঙত যেতিয়া কোনো সদুত্তৰ পোৱা নাযায়, কোনো ছাকচেছ পোৱা নাযায়, যেতিয়া দুয়োটা পক্ষই মানে এৰগেণ্ট হৈ থাকে বা আমি কোৰ্টলৈকে যাম, তেতিয়া আৰু তেওঁলোকক কোৰ্টৰ কাৰণে হেৰি কৰা হয়।
আৰু তেতিয়া সেই ক্ষেত্ৰতো মহিলাগৰাকীৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটিৰ ফালৰ পৰা যদি আইনী সাহায্যৰ প্ৰয়োজন হয় তেতিয়া আইনী সাহায্য দিয়া হয়। আচ্ছা, আমি চমুৱাই আনিছোঁ কাৰণ বহুত দীঘল হ'লেও নাচায়তো মানে, কিন্তু এইখিনি চাব আপোনালোকে, শ্বেয়াৰ কৰিব। আপোনাৰ শিশুটি বিপদত নপৰিলেও আন কোনোবা এটা শিশু বিপদত পৰিব পাৰে, সেইটো আপোনাৰ ভাগিনো হ'ব পাৰে, ভতিজা হ'ব পাৰে বা আপোনাৰ ষ্টুডেণ্টো হ'ব পাৰে। গতিকে চাব আৰু শ্বেয়াৰ কৰিব। একেবাৰে শেষত মই ডেইজি বাইদেউক এটা প্ৰশ্ন সুধিম, যিটো 1098 এইটো মই কিয় 1098 বুলি কৈছোঁ আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব। 10 বেক হৈ আহিব 9 তাৰপিছত 8 মানে 1098। এই 1098টো আপোনালোকে মনত ৰাখিব যেনেকৈ 108 বা 104 মনত ৰাখিছে। এই 1098ৰ বিষয়ে মোক ডিটেইলছ কওকচোন, মোক নহয় একচুৱেলি আমাৰ অডিয়েঞ্চক কওক। 1098 চাইল্ড হেল্পলাইন ইউনিট, এইটো এটা ইউনিট য'ত 1098 টোল ফ্ৰী নম্বৰত যিকোনো মানুহে ফোন কৰি পেলাই তেওঁ নিজৰ সমস্যাখিনি, যদি তেওঁ ভুক্তভোগী ল'ৰা ছোৱালী ক'ৰবাত দেখিছে, ধৰি লওক অৰফেন দেখিছে বা চাইল্ড লেবাৰ দেখিছে, চাইল্ড মেৰেজ দেখিছে, যিকোনো ধৰণৰ সমস্যা সন্মুখীন হৈ থকা ল'ৰা ছোৱালীৰ বিষয়ে তেওঁলোকে জনাব পাৰে, ৰেজিষ্টাৰ কৰিব পাৰে। আৰু কৰাৰ লগে লগে ডিষ্ট্ৰিক্ট ৱাইজ চাৰ্কুলেট হৈ যায় আৰু আমি সেই তেনেকৈ প্ৰচেছ কৰি পেলাই তেওঁলোকক ৰেস্কিউ কৰোঁ, তেওঁলোকক উচিত তেওঁলোকৰ ব্যৱস্থা কৰোঁ। কি কৰিব লাগে সেয়া ছাৰ বাইদেউহঁতে ভালকৈ বুজাই দিছে, সেই তেনেকুৱা হয়। আৰু আজি এই চেনেলটোৰ যোগেদি আমাৰ এটা ষ্ট্ৰং এৱেৰনেছ হোৱা দেখা পাইছোঁ। আমি যি কিছুমান কথা আমি কৈ আছোঁ বহুতক, মানে আমি পেম্পলেটছ দি বা এৱেৰনেছ কৰিও আমি কৰি আছোঁ, কিন্তু কিছুমান অঞ্চলত আমি পোৱাগৈ নাই। তো ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনাৰ এই চেনেলটোৰ যোগেদি য'ত ফলোৱাৰ্ছো আছে, আমি সুখী হৈছোঁ কি আমি ইয়াত ইনভলভ হ'ব পাৰিছোঁ, আমাৰ কথাখিনি আগবঢ়াব পাৰিছোঁ। আচ্ছা, 1098ত যেতিয়া ফোন কৰিব, সেইটো আমাৰ বহুতৰ এটা কনফিউজন থাকে মানে, প্ৰথম ফোনটো আপোনালোকলৈ আহিব নে? প্ৰথম ফোনটো আমালৈ নাহে। প্ৰথম ফোনটো WCD কণ্ট্ৰল ৰুম, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ কণ্ট্ৰল ৰুম থাকে, কণ্ট্ৰল ৰুমত ৰেজিষ্টাৰ হ'ব। কণ্ট্ৰল ৰুমত ফিল্টাৰ হৈ পেলাই আহিব, কাৰণ যিকোনো মানুহে ফোন কৰিব পাৰে, কিছুমান ভেলিড নহ'ব পাৰে। ফিল্টাৰ হৈ পেলাই ডিষ্ট্ৰিক্টত দিয়া হয়, চাৰ্কুলেট কৰা হয় ইনফৰমেশ্যন। তাৰপিছত আমি আকৌ তেওঁলোকক দিবলগীয়া হয়, মানে ফ'ল' আপ দিবলগীয়া হয়, কি হ'ল সেইটো আমি জনাবলগীয়া হয়। আচ্ছা, আপোনালোকক ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। মই টিম ৱাইজতে কথাখিনি পাতিলোঁ আৰু কেমেৰাই কভাৰ কৰিবৰ কাৰণে এই কেইগৰাকী বাইদেউ আছিলে, তেখেতলোকৰ লগতে কথাখিনি পাতিলোঁ। আৰু আপোনালোক একোগৰাকী অত্যন্ত প্ৰহৰী, সমাজৰ কাৰণে বহুত কাম কৰি আহিছে আৰু এই কামখিনি আপোনালোকৰ অনিৰুদ্ধ গতিৰে আগবাঢ়ক। আমাৰ সদায় সমৰ্থন আছে আপোনালোকৰ লগত। যেতিয়াই আমাক প্ৰয়োজন হয় আপোনালোকে বিচাৰিব আৰু আমি নিশ্চয় আপোনালোকৰ কাষলৈ আহিম। আৰু এটাই শেষত আশা কৰিম যে এতিয়াও আমিবোৰ যদিও শিৱসাগৰ টাউনৰ মাজতে আজি মই আপোনালোকৰ ইণ্টাৰভিউটো লৈ আছোঁ, কিন্তু জানিলে আচৰিত হ'ব যে শিৱসাগৰৰ পৰা মূল টাউনৰ পৰা ৩-৪ কিলোমিটাৰ আঁতৰতে কিন্তু বস্তি এলেকা আছে, যিটো আমাৰ উৎপলে দেখিছে মোৰ লগত গৈ। আমি এবাৰ বানপানীৰ কাৰণে কাপোৰ অলপ মানে কালেক্ট কৰিছিলোঁ। সেই কালেক্ট কৰি মই এটা বস্তিত গৈ সেই কাপোৰখিনি দিছিলোঁ। তেতিয়া মই তাত বহুত শিশু দেখিছিলোঁ, আজিৰ পৰা 5-6 বছৰ আগৰ কথা কৈছোঁ। বহুতে স্কুল যোৱা নাই, বহুতে পঢ়া নাই বা বহুতে এনেই মানে ঘূৰি ফুৰিছে দিশহাৰা হৈ পেলাই। গতিকে এই টাউনৰ পৰা 5 কিলোমিটাৰৰ ভিতৰতে যদি এনেকুৱা বস্তি এলেকা আছে, গতিকে তাতকৈ আগত আৰু কিমান এনেকুৱা এলেকা থাকিব পাৰে। গতিকে এই দেৱ শিশুবিলাকে পোহৰ দেখক, আন্ধাৰৰ পৰা পোহৰলৈ আপোনালোকে লৈ আনক আৰু তেওঁলোকৰ যি ভৱিষ্যত সেয়া উজ্জ্বল হওক। আৰু আপোনালোকৰ যি এই কাৰ্যসূচী বা আপোনালোকৰ যি এই যাত্ৰা পুনৰ পৰা কৈছোঁ, সেয়া অনিৰুদ্ধ গতিকে আৰম্ভ হওক। ধন্যবাদ।